বাক্সা জিলাৰ কাৰাগাৰৰ এতিয়া বাহিৰে ভিতৰে মাথো নিৰাপত্তা ব্যৱস্থা চাৰ্চিলনৰ পেনড্ৰাইভ জমা দি গুৱাহাটীলৈ ৰাওনা হৈছে এছআইটি দল আজি ভাৰ্চুৱেলি প্ৰথমটো শুনানিত হাজিৰ হ'ব লাগিব কাৰাগাৰত থকা অভিযুক্ত ইতিমধ্যে 7 অভিযুক্তৰ ফাদিল হ'বলৈ গৈ আছে ৰহস্য যেটো আজি প্ৰথমটো শুনানি আৰম্ভ হৈছে আজিৰে পৰা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ইতিমধ্যে আদালতৰ প্ৰথমটো প্ৰক্ৰিয়াৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে আৰু আজি 7 অভিযুক্তক প্ৰশ্ন কৰিব আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব 7 অভিযুক্তই কোনে কেনেকৈ হত্যা কৰিলে অমৃতপ্ৰভা মহন্ত কোনে সেই নিশা মদৰ যোগান ধৰিছিলে কোনে জোৰ জবৰদস্তি কৰি জুবিন গাৰ্গক মদ খাবলৈ জোৰ কৰিছিলে কোনে সেই সময়ত শ্যামকানু মহন্ত নে সিদ্ধাৰ্থ শৰ্মা নে কোনজনে প্ৰকৃততে ইয়ত পাৰ্টিটো এৰেঞ্জ কৰিছিলে ইয়াৰোপৰি জুবিন গাৰ্গক সম্পূৰ্ণভাৱে হত্যা কৰাৰ এই প্লেনিং কোনে ৰচিছিলে সকলো ষড়যন্ত্ৰ কোনে ৰচিছিলে কোনে ব্লুপ্ৰিণ্ট ৰচিছিলে সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব এই সকল অভিযুক্তই ক্ৰমানে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত লগতে জুবিন গাৰ্গৰ দুইগৰাকী দেহৰক্ষী গোটেই কেইজনে আজি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব লাগিব যদি কোনো লোকে মিছা কথা মাতিব চেষ্টা কৰে বা প্ৰশ্নৰ উত্তৰ নিদি মৌন হৈ থাকে তেতে কঠোৰতকৈ কঠোৰ শাস্তি হ'ব যাৰ বাবে আজি আৰম্ভ হ'বলৈ গৈ আছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ আদালতৰ প্ৰথমটো প্ৰক্ৰিয়া ভাৰ্চুৱেলি শুনানিত হাজিৰ হ'ব লাগিব 7 অভিযুক্ত আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব লাগিব আজিৰ দিনটোতে 7 অভিযুক্তৰ ফাদিল হ'বলৈ গৈ আছে ৰহস্য আমি সবিশেষ খবৰ লৈ আহিছোঁ জুবিন গাৰ্গক কোনে কেনেকৈ কৰিলে হত্যা কাৰ আছিলে প্লেনিং কোনে কাক কেনেকৈ সহযোগ কৰিছিলে সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হ'বৰ সময় হৈছে 7 অভিযুক্ত বাক্সা জিলা কাৰাগাৰৰ এতিয়া বাহিৰে ভিতৰে মাথো কটকটীয়া নিৰাপত্তা ব্যৱস্থা চাৰ্চিলনা পেনড্ৰাইভ জমা দি অৱশেষত গুৱাহাটীলৈ ৰাওনা হৈছে এছআইটিৰ দল ভাৰ্চুৱেলি শুনানিত হাজিৰ হ'ব লাগিব কাৰাগাৰত থকা 5 অভিযুক্ত যেহেতু আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হত্যাৰ গোচৰৰ শুনানি আৰম্ভ হৈছে ভাৰ্চুৱেলি হ'ব 7 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰৰ শুনানি যেহেতু আৰম্ভ হৈছে অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আৰু আজিৰে পৰা অভিযোগনামা দাখিলৰ পিছতে আজি জুবিন হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি অভিযোগনামা দাখিলৰ পিছতে আৰম্ভ হ'বলৈ গৈ আছে প্ৰথমটো শুনানিত ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব জুবিন হত্যাৰ গোচৰৰ 7 অভিযুক্ত যেহেতু তথ্য প্ৰমাণ সহ 12,000 পৃষ্ঠাৰ বিশাল চাৰ্জশ্বিট দাখিলৰ পিছত আজি CJM আদালতত হ'ব লগা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰৰ প্ৰথমটো শুনানিৰ ওপৰত দৃষ্টি নিবন্ধ হৈ আছে ৰাজ্যবাসীৰ আজি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব লাগিব 7 অভিযুক্তই নিৰাপত্তাৰ খাতিৰত ভাৰ্চুৱেলি লোৱা হ'ব অভিযুক্তৰ ভাষ্য জুবিন গাৰ্গক কিদৰে কৰা হৈছে হত্যা সকলো ক'ব লাগিব 7 অভিযুক্তই যেহেতু চাৰ্জশ্বিটত থকা প্ৰত্যেকটো অভিযোগৰ প্ৰমাণ প্ৰতিফলিত হ'ব আদালতত ক'ব লাগিব ছিংগাপুৰ ঘটনাৰ সকলো কথাৰ A to Z প্ৰত্যেকটো কথাৰ মুখ খুলিব লাগিব আজি 7 অভিযুক্তই 7 অভিযুক্তৰ ফাদিল হ'ব ৰহস্য কোনে কেনেকৈ কৰিলে ভয়ংকৰ কাণ্ড যেহেতু আজিৰে পৰা আৰম্ভ হৈছে জুবিন কাণ্ডৰ শুনানি আৰু আজি ইতিমধ্যে ভাৰ্চুৱেলি 7 অভিযুক্তক অভিযোগনামা প্ৰদান কৰিব আৰু আজিৰে পৰা যেহেতু জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰথমটো শুনানি আৰম্ভ হৈছে কোনে কেনেকৈ কৰিলে হত্যাকাণ্ড জুবিন গাৰ্গক 7 অভিযুক্তৰ ফাদিল হ'বলৈ গৈ আছে ৰহস্য আজি মুখ খুলিব লাগিব 7 অভিযুক্তই মাথো প্ৰশ্ন কৰি যোৱা হ'ব তেওঁলোকক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব লাগিব 7 অভিযুক্তই আৰু নিৰাপত্তাৰ খাতিৰত ভাৰ্চুৱেলি লোৱা হ'ব অভিযুক্তৰ ভাষ্য জুবিন গাৰ্গক কিদৰে কৰা হ'ল হত্যা সকলো ক'ব লাগিব প্ৰত্যেকটো কথা ক'ব লাগিব ছিংগাপুৰ যোৱাৰ পৰা সম্পূৰ্ণ গুৱাহাটীৰ পৰা ছিংগাপুৰ যোৱাৰ পৰা প্ৰত্যেকটো কথাৰ উত্তৰ দিব লাগিব আজি 7 অভিযুক্তই যেহেতু চাৰ্জশ্বিটত থকা প্ৰত্যেকটো অভিযোগৰ প্ৰমাণ প্ৰতিফলিত হ'বলৈ গৈ আছে আদালতক ক'ব লাগিব ছিংগাপুৰ ঘটনাৰ সকলো কথা সেই ইয়ত পাৰ্টি কোনে এৰেঞ্জ কৰিছিলে কাৰ নেতৃত্বত ইয়ত পাৰ্টি এৰেঞ্জ কৰা হৈছিলে কোনে অমৃতপ্ৰভাক মদৰ যোগান ধৰিছিলে জুবিন গাৰ্গক মদ খুৱাবলৈ কোনে কেনেকৈ জুবিন গাৰ্গক লাইফ জেকেট খুলি দিছিলে কোনে কেনেকৈ জুবিন গাৰ্গক জোৰ জবৰদস্তি সাগৰত নমাইছিলে কোনে কেনেকৈ হত্যা কৰিলে হেয়া ছিংগাপুৰত গৈ হত্যা কৰিছিল নে প্ৰথমৰ পৰাই প্ৰি প্লেনিং মাৰ্ডাৰ কৰাৰ এটা ষড়যন্ত্ৰ ৰচিছিল সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব
লাগিব জুবিন গাৰ্গক হত্যা কৰিবৰ বাবে ছিংগাপুৰলৈ কিয় লৈ গৈছিল কিয় হত্যা কৰিছিল ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই বহু টকা দিবলগীয়া আছে জুবিন গাৰ্গক আৰু তাৰ বাবে এই দুই অপৰাধীয়ে হয়তো জুবিন গাৰ্গক হত্যা কৰিছে তাৰ প্ৰত্যেকটো উত্তৰ দিব লাগিব যিজন জুবিন গাৰ্গৰ বছৰি ইনকাম আছিলে 3 কোটিৰ অধিক টকা কিন্তু সেই জুবিন গাৰ্গৰ এতিয়া যদি চাবলৈ যাওঁ বেংক একাউণ্টত মাথো আছে 10 লাখ টকা বাকি টকা ক'ত গ'ল কিন্তু সিদ্ধাৰ্থ শৰ্মা হতৰ যদি আমি একাউণ্ট চাবলৈ যাওঁ কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হয় সিদ্ধাৰ্থ শৰ্মা ঠিক একেদৰে শ্যামকানু মহন্তয়ো টকা দিবলৈ আছিল বহু সংখ্যক টকা কোটি টকা দিবলগা আছিল নেকি জুবিন গাৰ্গে টকাৰ হিচাপ লোৱাই কাল হৈ গ'ল জুবিন গাৰ্গৰ বাবে টকাৰ বাবে হত্যা কৰি দিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আৰু সেই অপৰাধীসকলে হয়তো পাহৰি গৈছিল যে জুবিন গাৰ্গ অসমৰ এবিধ মূল্যৱান সম্পদ অসমৰ একমাত্ৰ ৰজা বুলি যাক সকলোৱে মানিছিল সেইগৰাকী জুবিন গাৰ্গক হত্যা কৰাৰ পূৰ্বে 10 বাৰ ভাবিব লাগিছিল যে কাৰ লগত তেওঁলোকে এই কাণ্ড কৰিবলৈ গৈ আছে জুবিন গাৰ্গ কোনো এলাপচা মানুহ নাছিল জুবিন গাৰ্গ আছিলে অসমৰ একমাত্ৰ অসমৰ সম্পদ বৰ্তমান সকলোৰে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকগৰাকী ব্যক্তিৰ হিয়াৰ আমঠু আছিলে জুবিন গাৰ্গ যিগৰাকী জুবিন গাৰ্গে দুখীয়াৰ লগত থাকি ভাল পাইছিলে সকলোকে বিশ্বাসত লৈছিলে সহজ সৰল মানুহ আছিলে এগৰাকী আৰু সেইগৰাকী জুবিন গাৰ্গে প্ৰত্যেকগৰাকী লোককে নিজে যি ধৰণৰ ব্যক্তি সেই ধৰণেই ভাবিছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ অমৃত প্ৰভা সকলোকে চকু মুদি বিশ্বাস কৰিছিল জুবিন গাৰ্গে কিন্তু জুবিন গাৰ্গকে সেই সকলে লুটি খাই আছিল সেই কথা ধৰিবই পৰা নাছিল জুবিন গাৰ্গে যিহেতু এগৰাকী সহজ সৰল মনৰ ব্যক্তি আছিলে জুবিন গাৰ্গ যাৰ বাবে জুবিন গাৰ্গক অতি সহজতেই হত্যা কৰিলে এই সকল কালপ্ৰিটে আজি প্ৰত্যেকটো উত্তৰ দিব লাগিব ছিংগাপুৰলৈ কিয় ভয় খুৱাই জুবিন গাৰ্গক লৈ গৈছিল শ্যামকানু মহন্তৰ অভিযোগ মতে শ্যামকানু মহন্তই জুবিন গাৰ্গক কৈছিলে যদি তই ছিংগাপুৰ নাযাও মই সুইসাইড কৰিব লাগিব আৰু সেই সহজ সৰল মনৰ জুবিন গাৰ্গে ভাবিলে সঁচাকৈয়ে সুইসাইড কৰি দিলে কি হ'ব শ্যামকানুৰ কথা ভাবিয়ে জুবিন গাৰ্গ ছিংগাপুৰলৈ যাবলৈ মান্তি হৈছিল কিন্তু জুবিন গাৰ্গৰ যাবলৈ 1% মন নাছিল কিয়নো ৰৈ বিনালে চিনেমাখন ডাবিঙৰ কাম বাকী আছিলে জুবিন গাৰ্গ অত্যন্ত মনৰ পৰা প্ৰত্যেকগৰাকী লোকৰ বাবে এখন সুন্দৰ চিনেমা উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছিলে বহুখিনি কষ্ট কৰিছিলে আৰু সেইগৰাকী জুবিন গাৰ্গে ৰৈ বিনালে প্ৰতিটো কাম সম্পূৰ্ণ কৰাৰ বাবে যেহেতু কাম বাকী আছিলে সেইবাবে জুবিন গাৰ্গে বাৰে কৈছিল যে ছিংগাপুৰ যাবলৈ মোৰ মন নাই মই নোযোৱাকৈ হ'ব নেকি কিন্তু জুবিন গাৰ্গক কৈছিল যদি তই ছিংগাপুৰ নাযাও তেন্তে ওপৰৰ পৰা হেঁচা আহিছে মই সুইসাইড কৰিব লাগিব তই ছিংগাপুৰ নগলে মই সুইসাইড কৰিব লাগিব আৰু জুবিন গাৰ্গ ইমানেই সহজ সৰল মানুহৰ প্ৰত্যেকটো কথাই বিশ্বাসত লৈ লয় আৰু জুবিনে ভাবিছিলে যে যদি মই ছিংগাপুৰ নাযাও যদি শ্যামকানুৱে সুইসাইড কৰি তেতিয়া কি পৰিস্থিতি হ'বলৈ গৈ আছে সেইবাবে শ্যামকানুৰ কথা ভাবি যাতে শ্যামকানু বিপদত নপৰে তাৰ বাবে জুবিন গাৰ্গে গৈ ছিংগাপুৰত উপস্থিত হৈছিলে আৰু সেয়াই কাল হৈছিল জুবিনৰ বাবে সেয়া এক প্ৰকাৰ ষড়যন্ত্ৰ ৰচি জুবিনক প্ৰি প্লেনিং কৰি লৈ যোৱা হৈছিলে আৰু জুবিন গাৰ্গক বহু টকা দিবলগীয়া আছিলে শ্যামকানু আৰু সিদ্ধাৰ্থে আৰু বিশেষকৈ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক কোটি টকা দিবলগীয়া আছিল জুবিন গাৰ্গে কৈছিলে যে ছিংগাপুৰৰ পৰা আহি মই 12 অক্টোবৰ তাৰিখে এখন মিটিঙত বহিম আৰু সেই মিটিঙত মোক প্ৰত্যেকটো হিচাপ দিব লাগিব সিনেমাৰ নামত কিমান টকা খৰচ হ'ল ঘৰ বনোৱাৰ নামত কিমান টকা খৰচ হ'ল কিমান টকা কোনখন চোৰ পৰা কিমান টকা পাব লগা আছে মই সকলোখিনি হিচাপ দি মোক টকাখিনি দিবি আৰু মই খাৰঘুলিৰ ঘৰখন নিৰ্মাণ কৰিম মোৰ বহুখিনি কাম কৰিব লগা আছে মই কৰিম কিন্তু জুবিন গাৰ্গক টকাখিনি ঘূৰাই দিব ক'ৰ পৰা সেই কালপ্ৰিটে সেইবাবে বহু ভয় খাই আছিল সিদ্ধাৰ্থ শৰ্মাই যাৰ বাবে সকলোৱে লগ হৈ জুবিন গাৰ্গক এক ষড়যন্ত্ৰমূলকভাৱে কৰিলে হত্যা আৰু আজি সেই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব লাগিব সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব লাগিব আৰু আনহাতে জুবিন গাৰ্গৰ তেজৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ সেই সময়ত সম্পূৰ্ণভাৱে আছিলে উপস্থিত কিন্তু সন্দীপন গাৰ্গে ছিংগাপুৰৰ পৰা ঘূৰি অহাৰ পাছতো কিন্তু যেতিয়া আমি গৰিমা শইকীয়া গাৰ্গৰ কাষত দেখা পাইছিলো জুবিন গাৰ্গৰ কাহিলীৰ পৰা বাসগৃহত আমি সন্দীপন গাৰ্গক কেইবাবাৰো দেখা পাইছো কেইবাবাৰো তেওঁ সাংবাদিকৰ কেমেৰা দেখি পলাবলৈ চেষ্টা কৰে সেই সময়তো কি তেওঁ মুখ নুখুলিলে যদি তেওঁ সেই সময়ত আৰক্ষীৰ সহায় ল'লেহেঁতেন যে জুবিন গাৰ্গক এওঁলোকে এইদৰে হত্যা কৰিছে
তেওঁ নিশ্চয়কৈ দুখমুক্ত হ'লহেঁতেন কিন্তু তেজৰ ভাতৃ হৈও তেওঁ মনে মনে থাকিলে ইয়াতো ৰহস্য সোমাই আছে গতিকে সন্দীপন গাৰ্গকো জেৰা কৰিব আজি লগতে দুইগৰাকী দেহৰক্ষীকো জেৰা কৰিব কি দেহৰক্ষীসকলৰ বিৰুদ্ধে বিশ্বাসঘাতকৰ এক গোচৰ ৰুজু কৰা হৈছে তেওঁলোকৰ একাউণ্টত ক'ৰ পৰা টকা আহিলে সকলোখিনি বিচাৰ কৰিব কি তাতোতকৈ দুজন দেহৰক্ষীৰ বাহিৰে তাতোতকৈ হত্যাকাণ্ডৰ কিন্তু মূল অপৰাধী হৈছে এই চাৰিগৰাকী ব্যক্তি শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী গতিকে এই চাৰিগৰাকীয়ে হৈছে মূল মাষ্টাৰ মাইণ্ড ইগৰাকীয়ে সিগৰাকীৰ ওপৰত ডিপেণ্ড কৰি আছিলে ইজনে সিজনক সহযোগ কৰিছিলে শ্যাম কানুৱে অমৃতপ্ৰভাক ইংগিত দিছিলে যে তই মদ খোৱা ইয়াক যিমান পাৰ মদ খোৱা আৰু অমৃতপ্ৰভাই সেই কথামতেই মদ খুৱাইছিলে ঠিক একেদৰে চাৰিজন লগ হৈ জুবিন গাৰ্গক যেনেকৈ হত্যা কৰিছে তাৰ আজি শুনানি হ'বলৈ গৈ আছে ভাৰ্চুৱেলি শুনানি আজি আৰম্ভ হ'ব আৰু প্ৰত্যেকগৰাকীয়ে দিব লাগিব উত্তৰ যে জুবিন গাৰ্গক কোনে কৰিলে হত্যা